মই কেতিয়াও গছ-গছনি ধ্বংস নকৰিম। পাৰ্য মানে গছ ৰোপণ কৰিম আৰু প্ৰতিপালন কৰিম। গুৱাহাটী মহানগৰীৰ ভেটাপাৰাত এক ব্যতিক্ৰমী পদক্ষেপ, গছৰ জন্মদিন। মেধি বুক ষ্টল, জনপ্ৰিয় বুক ষ্টল আৰু এক অন্যতম অনুষ্ঠান, আৰু তেওঁলোকৰ উদ্যোগত গছৰ সেউজীয়াৰ আমন্ত্ৰণৰ হকে আমি ল'বলগীয়া সংকল্পক তেওঁলোকে বাস্তৱত ৰূপায়ণ কৰিব বিচাৰিছে। মই বুজি পাওঁ যে গছ-গছনি থাকিলেহে আমি জীয়াই থাকিম। গছ-গছনি থাকিলেহে আমি জীয়াই থাকিম। আৰু আজি আমি দেখুৱাইছোঁ এখন বেনাৰখন সম্ভৱ হ'লে 3জোপা বিশেষ বৃক্ষৰ জন্মদিন উদযাপন কৰিছে। আৰু এই জন্মদিনৰ আগতে এক প্ৰতিবেদন ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে আমি গছ ৰুব লাগে আৰু গছক যে প্ৰতিপালন কৰিব লাগে, এই কথাটোকে তেওঁলোকে চিম্বলিকেলি প্ৰতীকাত্মকভাৱে বুজাব বিচাৰিছে। আৰু এই বুজাব বিচৰা কথাটো আমি সকলোৱে উপলব্ধি কৰিব লাগে। আমাৰ মেধিদা আছে, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আছে। প্ৰথমতে তেওঁলোকে আয়োজন কৰা যি চিত্ৰাংকন প্ৰতিযোগিতা, ইয়াৰ লগত সংগতি ৰাখি 2 জুনত তেওঁলোকে ভাস্কৰ নগৰ নামঘৰত এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে। আৰু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীৰ পিতৃ হয়তো আপুনি কি ক'ব? নহয়, এইটো বহুত ভাল লাগিছে। মই মানে কনচেপ্টটো শুনিয়ে মই আপ্লুত হৈছোঁ, কাৰণ আজি বৃক্ষৰোপণটো আমাৰ এই সময়ৰ কাৰণে বহুত জৰুৰী হৈ পৰিছে। বিশেষকৈ আমাৰ যেতিয়া গৰম পৰে তেতিয়াহে আমাৰ গছজোপালৈ মনত পৰে, কিন্তু এইটো আমাৰ সেইটো কথা নহয়। আমাক স্কুলত পঢ়াৰ সময়তে জনাইছে যে পৰিৱেশে মানুহক বচাব পাৰে, পৰিৱেশে আমাৰ প্ৰাণ। গতিকে পানী আমাৰ যেনেকৈ দৰকাৰ, গছ-গছনিও আমি আৰু দৰকাৰ, আৰু এই পদক্ষেপটো মই আদৰণি জনাইছোঁ। থেংক ইউ। আপুনি কি ক'ব যে আমি গছটো ৰোপণ কৰোঁ, কোটি কোটি ৰোপণ কৰোঁ, সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰোঁ, চেণ্ট্ৰেলত আমি বাজেট দাখিল কৰোঁ, আৰু পিছদিনা গছ নোহোৱা হৈ যায়। এইটো হ'ল চৰকাৰৰ ছিষ্টেম। গতিকে আমি সেই গছবিলাক সংৰক্ষণ কৰিব লাগিব, দিখবা কৰিলে নহ'ব। আৰু সেইটো কাৰণে হয়তো যাদৱ পায়েঙে কৈছে, ফৰেষ্টমেন বুলি যাক আমি স্বীকৃতি দিছোঁ, তেখেতে কৈছে যে গছ ৰুব নালাগে, নাকাটিব। তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। গতিকে সেইটোকে আমি লৈ পেলাই, যিহেতু এইখিনিকে আমি ৰোৱাটো আমি নাছিলোঁ, মই এই ঠাইত আহিছোঁ 2014 চনত। তেতিয়াৰ পৰাই দেখিছোঁ মেধিদাৰ লগত মই লগ পাইছোঁ, আৰু তেতিয়াৰ পৰাই এটা ব্যতিক্ৰমী অনুষ্ঠান আছিলে। মই যেতিয়া প্ৰথম আহি পেলাই গম পাইছোঁ গছৰ জন্মদিন, মই নিজে আচৰিত হৈছোঁ, গছৰনো জন্মদিন পাতিব পাৰিনে। তাৰপিছত কেনেকৈ ক'ব নোৱাৰোঁ, হয়তো মোৰ মনটোৱে মিল ফালে সেই সম্পৰ্ক লগ লাগি পেলাই আমি নিজেই এটা পৰিবাৰ হিচাপে থাকি পেলাই, আৰু বহুত সহযোগী আহিলে সেই লগত গৈ পেলাই আমি এই গছৰ জন্মদিন হিচাপে পাতি পেলাই, তাৰ লগতে আৰু আমাৰ জ্যেষ্ঠ দাদা আছে খুৰা সদৃশ, তেখেতৰ ব্যৱস্থাপনাত আমি আৰ্ট কম্পিটিশ্যনো পতা হ'ল, সেইটো আপুনি নিজে গম পাইছে। গতিকে আমাৰ ৰাইজৰ প্ৰতি আহ্বান যে এই কংক্ৰিটৰ মহানগৰীৰ যেতিয়া আমি গৰম লাগে, অলপ আগতে কৈছে যে যেনেকৈ ঠিক অনুভৱ কৰোঁ, ঠিক তেনেকৈ তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যেনেকৈ পানীৰ দৰকাৰ, তেনেকৈ আমি বিশুদ্ধ অক্সিজেনো ল'ব লাগিব। গতিকে তাৰ কাৰণে আমি গছ ৰুব লাগে, গছ ধ্বংস কৰিব নালাগে। আৰু চৰকাৰটো নিয়ম আছে, সকলোৱে দেখিছে কোন দল কি কথা, হয়তো দৰকাৰ নাই, কাৰণ সকলো পালন কৰিব লাগে। মেধিদা, আজিৰ কাৰ্যসূচীটো কি কি হ'ল অলপ? আজি প্ৰথমতে আমাৰ কাৰ্যসূচী আছিলে বন্তি প্ৰজ্বলন, তাৰপিছত বাকী চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠান আছিলে, আৰু আমাৰ গণ্যমান্য ব্যক্তি কেইজনমান আহিছিলে, বিশেষকৈ আমাৰ মনোজ কাশ্যপ, তেখেতে ইয়াত কেইটামান গান পৰিৱেশন কৰিলে। আৰু যিখিনি মানুহ আহিলে গোটেইখিনিৰ পৰা আমি ইমান সহযোগ পালোঁ যে মই অভিভূত হৈছোঁ যে এতিয়া মই পালন কৰিব নালাগে জন্মদিন গছৰ, মোক আহি পেলাই গোটেইখিনি মানুহ মোক আগত ৰাখি তেখেতসকলে আগবঢ়াই লৈ যাব। আমাৰ উদ্দেশ্য সেইটো আছিলে যে গছজোপাৰ উদযাপন বা জন্মদিন উদযাপন এটা চিম্বলিক কথা আছিলে। আপোনাৰ কথা আছিলে এই কথাটো ৰাইজলৈকে বিয়পি যাব লাগে, আৰু আপুনি 18 বছৰ পূৰ্বে কৰা কামটো কিছু পৰিমাণে সাৰ্থক হৈছে। জ্যেষ্ঠ ব্যক্তি এগৰাকী আছে, বিপুল মেধিয়ে এটা কাম আৰম্ভ কৰিছিলে, আৰু সেই কামটো পৃথিৱীয়ে কৰিব লগা কাম এটা, আৰু তেওঁ ইতিমধ্যে যোৱা 18 বছৰত যিটো ছাকচেছ হোৱা বুলি কয়, ছাকচেছ হৈছে কাৰণ বহু মানুহ তেওঁৰ কাষত আহিছে, অৰ্থাৎ কথাবিলাক উপলব্ধি কৰিছে। মই নিজেই তেখেতসকলৰ কম যেতিয়া জন্মদিৱস পালন কৰে, ওচৰতে ঘৰ, আপুনি জানে। তাৰপিছত আহিলোঁ, আহি কৰি জন্মদিন পালন কৰোঁ, খুব ভাল কথা।
কিন্তু সৰু ল'ৰা ছোৱালীবোৰ কেক খাই গুচি গ'লেতো নহ'ব, আৰ্ট কম্পিটিশ্যন পাতিব লাগিব। প্ৰাইজটো ময়ে দিম, মই যোগাৰ কৰি দিম। এই যোৱা বছৰৰ পৰা আৰ্ট কম্পিটিশ্যন, নামটো কৈ দিয়ক। চিত্ৰমাধৱ বৰুৱা মোৰ নাম। আৰু যোৱা বছৰৰ পৰা আৰ্ট কম্পিটিশ্যন পাতিলোঁ। মোৰ মা দেউতাৰ নামত এটা নেচ আছে, তাৰ পৰা আৰ্ট কম্পিটিশ্যন যোৱাবাৰ অনুষ্ঠুপেকে মোৰ ঘৰতে পাতিলোঁ। এইবাৰ বহুত ডাঙৰ, বহুত আহিলে আৰ্টিষ্ট, আৰু জাক জমকতে মনোজ কাশ্যপ নিজে আহিলে, মেঘমল্লাৰ প্ৰপাইটাৰ নিজে আহিলে। মই কি দিব লাগিব? মই দিম। আমাৰ ইয়াত মানে যিয়ে যেনেকৈ পাইছে, কি লাগিব কওক? মিঠাই লাগিব, চিংৰা লাগিব, চৰ্বত লাগিব, কিবা লাগিব, মিঠাই চিংৰা চৰ্বতটো চব লাগিব, কিন্তু গোটেই বিষয়টোৰ মূল উদ্দেশ্যটো এইটোৱে যে গছ ৰুব লাগিব, প্ৰতিপালন কৰিব লাগিব। হিমাংশু আছে, এগৰাকী প্ৰতিভাৱান সংগীত শিল্পী, আৰু এই কামটোৰ লগত যথেষ্ট জড়িত হৈ আছে। আমাকো আমন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰিছে, আৰু হিমাংশু যথেষ্ট এই বিষয়টোৰ লগত জড়িত আচলতে কি ক'ম, গছটো এতিয়া ৰোৱাতকৈ কটাহে বেছি হৈছে। গতিকে আমি কটাতকৈ ৰোৱাটোত বেছি গুৰুত্ব দিব লাগিব। যে আমাৰে দুৰ্ভাগ্য, আমাৰ ইয়াতে 3জোপা গছ আছিল, বিশেষ গছ, কিন্তু আমাৰ বিশেষ অসুবিধাৰ কাৰণে এজোপা গছ কাটিব লগা হ'ল। কিন্তু কাটাৰ ওপৰত আমি ৰোৱা ব্যৱস্থা কৰিছোঁ। আমি হয়তো নেক্সট ইয়াৰলৈকে আৰু গছ দেখাব পাৰিম, কিন্তু এতিয়া কটাতকৈ ৰোৱাটোৱে বেছি গুৰুত্ব দিব লাগে, সেইটোৱে বেছি গুৰুত্ব দিয়া কথা। মহিলা সদস্য এই মুহূৰ্তত আছে, গতিকে ঠিক আছে, তেওঁ ক'ব বিচাৰে আপুনি কিবা? মই মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে গছ আমি কাটিব নালাগে, গছবিলাক খুব ভালকৈ এটা হেৰি কৰিব লাগে। এতিয়া ধৰক গছ কটা সংখ্যা বহুত বাঢ়ি গৈছে, ঘৰ বান্ধে মানুহে, গছ নালাগে তাৰমানে এনেকুৱা টাইপ হৈছে। কিন্তু ঘৰো বান্ধিব লাগিব আৰু গছো ৰুব লাগিব। গছৰ চাৰিওপিনে যদি ভাল ভাল গছ যদি ধুনীয়াকৈ আমি ৰুওঁ, অলপ ধুনীয়া দেখাকৈ কাটিং কৰোঁ, তেতিয়া ঘৰটোও ধুনীয়া দেখা হ'ব, গছো জীয়াই থাকিব আৰু আমাক অক্সিজেনো দিব। গতিকে গোটেই ৰাইজৰে উপকাৰ হ'ব। গছে অক্সিজেন দিব, সমাজখন আমি শুদ্ধ অক্সিজেন পাম। আৰু এই যিটো কামটোৰ চিন্তা, এই চিন্তা, ভাল কামৰ চিন্তা যিমানে বিয়পি যাব সিমানে ভাল, কিন্তু এটা বিন্দুৰ পৰা আৰম্ভণি লাগে, আৰু সেই আৰম্ভণিটো বিপুল মেধি বাৰে বাৰে কৈছোঁ। আৰু আমি যিখন প্ৰতিবেদন প্ৰথমতে কৰিছিলোঁ, এই প্ৰতিবেদনক লৈ যথেষ্ট উৎসাহৰ সৃষ্টি হোৱা দেখা গৈছে, যথেষ্ট এটা মেছেজ এটা গৈছে। আজিৰ দিনত, বস্তুবাদী চিন্তাৰ দিনত, নিজস্ব জীৱিকাৰ বাবে সংগ্ৰামৰ দিনত কেৱল ব্যক্তিগত চিন্তাতে আমি ব্যস্ত থাকোঁ। তাৰ মাজত কিন্তু বিপুল মেধিয়ে এটা নিদৰ্শন দেখুৱাইছে। সিদিনা দাদা আপুনি এষাৰ কিবা কৈছিলে, তো শেষত আৰু বিপুল মেধিক আজি অনুষ্ঠানৰ শেষত কি এষাৰ কিবা ক'ব? গছ থাকিলে মানুহ থাকিব, এইটোতো সঁচা কথা। আৰু আমি প্ৰত্যেককে প্ৰতিযোগীবিলাককো আমি গছপুলি দিছোঁ, তেওঁলোকক কৈছোঁ যদি সুন্দৰভাৱে গছকেইডাল ডাঙৰ কৰে আমি তেওঁলোকক বিশেষ পুৰস্কাৰ দিম। সকলোকে আমি গছপুলি প্ৰদান কৰিছোঁ। গছপুলি যদি ডাঙৰ কৰে পুৰস্কাৰ দিয়া হ'ব। এই ধৰণৰ আমাৰ কিছু বাৰ্তা বা কিছু এটা পদক্ষেপ প্ৰয়োজন, যিটো পদক্ষেপ আমাৰ বন বিভাগৰ তৰফৰ পৰা লোৱা উচিত আচলতে, কাৰণ চৰকাৰখনৰ বিয়াগম বিভাগ আছে, আৰু এইসকল ব্যক্তিক আচলতে চৰকাৰৰ মাধ্যমত তেওঁলোকে পুৰস্কৃত কৰিব লাগে, যাতে এই বিপুল মেধি এটা চিম্বলিক, যেনেকৈ আজি আমাৰ যাদৱ পায়েং এটা ৱৰ্ল্ড এটা ফিগাৰত পৰিণত হৈছে। গতিকে এই ধৰণৰ কথাবিলাকৰ যিমানে প্ৰচাৰ হ'ব যে গছৰো জন্মদিন হ'ব লাগে, উদযাপন কৰিছে, চিত্ৰাংকন কৰিছে, এইটো এটা তাৰ আনুষংগিক বা উপকৰণ, কিন্তু মূল বিষয়টো কোনটো? গছ ৰুব লাগে, গছ ৰোৱাৰ পিছদিনাৰ পৰা তাৰ প্ৰতিপালন কৰিব লাগে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা এক মহান পদক্ষেপ আমি শপত বাক্য পাঠ কৰাইছোঁ 2 বছৰ। আমি গছ ৰুম, গছ কেতিয়াও নাকাটিম, এই ধৰণৰ শপত বাক্য এটা গোটেই ল'ৰা ছোৱালীবোৰৰ লগে লগে ছিনিয়ৰবোৰো থিয় হৈ শপত বাক্য পাঠ কৰিছে যে আমি কেতিয়াও গছ নাকাটিম। অন্ততঃ আমাৰ ইয়াত অহা ল'ৰা ছোৱালীখনে কেতিয়াও গছ নাকাটিব, মই এনচিয়'ৰ। এইদৰে চিত্ৰাংকনৰ জৰিয়তে তেওঁলোকক এই প্ৰক্ৰিয়াৰ মাজত এটা আবদ্ধ কৰাৰ বা এটা এই পৰিৱেশলৈ অনাৰ প্ৰয়াস কৰিছে, সুন্দৰ প্ৰয়াস। আৰু এই প্ৰয়াস অসমৰ ভিন্ন প্ৰান্তত হোৱা, তাকে আমি কামনা কৰিছোঁ। পৰিৱেশ দিৱস পালন আৰু পিছদিনা বা তেওঁলোকে অন্যান্য সময়তো 5 জুনে নহয়, অন্যান্য সময়তো নিজৰ নিজৰ গছজোপা কিমান তাৰিখত ৰোপণ কৰিছিলে। এই জন্মদিন যদি আন আন ঠাইতো হয়, তেতিয়াহ'লে মানুহে উপলব্ধি কৰিব গছৰ প্ৰতি যদি প্ৰেম ভাৱ জাগ্ৰত হ'ব। নিজৰ সন্তানেও যেনেকৈ জন্মদিন কৰে, যিটো জন্মদিন বুলি ক'লে এটা আৱেগ বিষয় আচলতে। আপুনি জানিব, লিখা মেলা কৰা মানুহ, যে জন্মদিন বিষয়টো আৱেগিক এটা বিষয় আহি যায়, নিজৰ সন্তানৰ বিষয়ৰ লগত এটা এটাচমেণ্ট আহি যায়। তেতিয়া কি হ'ব? মই জন্মদিন পালন কৰিছিলোঁ, এইটো মোৰ সন্তানৰ দৰে। তাক কাটিবলৈ চিন্তা কৰাৰ আগতে যদি সাংঘাতিক ইমাৰ্জেঞ্চি নহয়, তো গছজোপা কাটিবলৈ 10 বাৰ ভাবিব, 10 বাৰ ভাবিব। আৰু সেইটো কাৰণেই ক'লোঁ যে মেধিতে 2007 চনত যিটো ৰোপণ কৰিলে, মই 2014 চনত আহি পেলাই দেখি পেলাই যেতিয়া পাতিছে, মই তাকে ক'লোঁ, মই তেতিয়া অনুধাৱন কৰিছোঁ যে তেওঁ যে জন্মদিন পাতিছে, মোক কোৱা ব্যতিক্ৰম। আৰু সেইটো কাৰণে হয়তো আমি ঘৰৰ পৰা যি পাৰিছোঁ, যোনে যেনেকৈ সহায় কৰিছোঁ, সেই যে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই কৰিব বিচাৰিছোঁ, কাৰণটো এইটো তেওঁ এটা মেছেজ দিলে আৰু তেখেত ছাকচেছ। আৰু আমিও ডেম'ক্ৰেচি লেব মৰমনন্দৰ তৰফৰ পৰা আমাৰ হিমাংশু, বিপুল দা আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিত্ৰমাধৱ বৰুৱা, তেওঁ যথেষ্ট এটা আগৰণুৱা সমাজকৰ্মী, আৰু এই চিত্ৰাংকন প্ৰতিযোগিতা যিখিনি পুৰস্কাৰ বা বিভিন্ন দিশত আগবাঢ়ি আহিছে, আৰু এই আগবাঢ়ি যোৱাৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে আহক আমি পৃথিৱীখনক যি গ্ল'বেল ৱাৰ্মিঙৰ ভয়াৱহতা আমি কেৱল টিভি
পেপাৰ আমি হেডলাইন কৰি থাকিলে নহ'ব আমি হাঁহোটা চাৰিআলি চকত গৰম পৰিছে বুলি হাঁহোটা কৰিলে নহ'ব তাৰ যিখিনি ৰিমেডি তাৰ যিখিনি সমাধান কৰিবলৈ হ'লে এনেকুৱা কিছুমান বাস্তৱমুখী কাম কৰিব লাগিব সহযোগী প্ৰেমৰ সৈতে মৰম কুমাৰ ডেমক্ৰেচি লাইভ